নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ দ্বিতীয় অধ্যায়টোৰ ৰচনাধৰ্মী কুৱেশ্যন আনচাৰৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয় অধ্যায়টো আছিল সাম্প্ৰতিক প্ৰেক্ষাপটত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী। এই পাঠটোৰ দীঘলীয়া প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে উদাৰতাবাদ বুলিলে কি বুজা? উদাৰতাবাদৰ অৰ্থ আৰু সংজ্ঞা লিখা। উদাৰতাবাদ বুলিলে কি বুজা ইয়াৰ বাবে বিস্তৃতভাৱে বহলাই দিয়া আছে। ইয়াৰ সংজ্ঞা, অৰ্থ সকলোবোৰ দিয়া আছে। তোমালোকে এইটো চাই ল'বা, কাৰণ এইটো দীঘলীয়া কুৱেশ্যন এনচাৰ। মই পঢ়িবলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব, এইকাৰণে তোমালোকে পঢ়ি ল'বা এইটো। এইবিলাক কুৱেশ্যন তোমালোকে মুখস্থ কৰাৰ চেষ্টা নকৰিবা, কাৰণ ইমান দীঘলীয়া কুৱেশ্যন এনচাৰ তোমালোকে মুখস্থ কৰিলে পাহৰি যাবা। সেইকাৰণে 2-3 বাৰ ৰিডিং কৰিবা, ভালকৈ মনত থাকি যাব। উদাৰতাবাদৰ অৰ্থ আৰু সংজ্ঞা ইয়াত দিয়া আছে, তোমালোকে ভালকৈ চাই ল'বা। এইটো অলপ দীঘলীয়া কুৱেশ্যন, তোমালোকে চাই ল'বা এইটো। নেক্সট কুৱেশ্যন, উদাৰতাবাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰা। আমি আগৰ কুৱেশ্যনটোত উদাৰতাবাদৰ বুলিলে কি বুজা সংজ্ঞা সেইখিনি পালোঁ। ইয়াতে উৎপত্তি আৰু বিকাশৰ বিষয়ে দিয়া আছে, তোমালোকে এইটো চাই ল'বা ভালকৈ। এইটো চাই ল'বা ভালকৈ, অলপ দীঘলীয়া, তোমালোকে ৰিডিং কৰিবা ভালকৈ এইটো। নেক্সট কুৱেশ্যন, নেতিবাচক উদাৰতাবাদ বা মুক্ত বজাৰ উদাৰতাবাদ কি আলোচনা কৰা। ইয়াৰো এনচাৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা এইটো। এই চেপ্টাৰটোৰ কুৱেশ্যনবোৰ অলপ দীঘলীয়া, তথাপিও তোমালোকে ভালকৈ পঢ়ি ল'বা আৰু বুজিটো পাবই। এইটো অলপ বেছিয়ে দীঘলীয়া, চাই ল'বা তথাপিও। নেক্সট কুৱেশ্যন, সনাতন উদাৰতাবাদৰ মূল নীতিসমূহ আলোচনা কৰা। সনাতন উদাৰতাবাদৰ নীতিসমূহ তলত দিয়া আছে। প্ৰথমটো হৈছে স্বাধীনতা, এইটো চাই ল'বা। দ্বিতীয়টো হৈছে ব্যক্তিবাদ, এইটো তোমালোকে চাই ল'বা। তৃতীয়টো হৈছে অবাধ প্ৰতিযোগিতাৰ ধাৰণা। চতুৰ্থটো হৈছে সীমিত ৰাষ্ট্ৰৰ ধাৰণা, ইয়াতো বহলাই দিয়া আছে, এইটো চাই ল'বা ভালকৈ। 5 নম্বৰটো হৈছে ব্যৱসায়ত ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি, এইটো চাই ল'বা ভালকৈ। 6 নম্বৰটো হৈছে প্ৰাকৃতিক অধিকাৰ ধাৰণা, এইটো বহলাই দিয়া আছে, এইখিনি ভালকৈ চাই ল'বা আৰু। 5 নম্বৰ কুৱেশ্যন, আধুনিক বা সকাৰাত্মক উদাৰতাবাদ কি চমুকৈ লিখা। আধুনিক বা সকাৰাত্মক উদাৰতাবাদ বুলিলে কি বুজা ইয়াৰ বিষয়ে দিয়া আছে তলত, এইটো তোমালোকে ভালকৈ চাই ল'বা। এইবিলাক কুৱেশ্যন সাধাৰণতে দীঘলীয়া হয়, দীঘলীয়া হ'লেও তোমালোকে চাই ল'বা আৰু, কাৰণ এক্সামতটো আহিবই। 6 নম্বৰ কুৱেশ্যন, আধুনিক বা সকাৰাত্মক উদাৰতাবাদৰ মূল নীতিসমূহ আলোচনা কৰা। ইয়াৰ উত্তৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা এইটো। এইটো বিভিন্ন ভাগত ভগাই দিছে। প্ৰথমটো হৈছে মুক্ত সমাজ, ইয়াৰো বহলাই দিয়া আছে, চাই ল'বা। নেক্সটটো হৈছে যোগাত্মক স্বাধীনতা, নেক্সটটো হৈছে ৰাষ্ট্ৰ কল্যাণকামী অনুষ্ঠান, এইবিলাক ভালকৈ চাই ল'বা। ক্ষমতা, নেক্সটটো হৈছে গণতন্ত্ৰত বিশ্বাসী, নেক্সটটো হৈছে ক্ৰমবিৱৰ্তনমূলক পৰিৱৰ্তন, নেক্সট হৈছে বৌদ্ধবাদত বিশ্বাসী,
এনেকৈ কুৱেশ্যনটো ভগাই দিয়া হৈছে, তোমালোকে চাই ল'বা ভালকৈ। নেক্সট কুৱেশ্যন, আধুনিক উদাৰতাবাদৰ এটা সমালোচনাত্মক মূল্যায়ন লিখা। এইটোও ভালকৈ চাই ল'ব, ইয়াৰ উত্তৰটো তলত দিয়া আছে। এইটো ভাগ কৰি দিছে, পইণ্ট হিচাপত দিছে। ধনী শ্ৰেণীৰ আদৰ্শ, নেক্সট হৈছে ৰক্ষণশীল আদৰ্শ, নেক্সট হৈছে ক্ষমতা সম্পৰ্কীয় ভুল ধাৰণা, নেক্সট হৈছে ৰাষ্ট্ৰ সম্পৰ্কে অবাস্তৱ ধাৰণা, নেক্সট হৈছে সামাজিক পৰিৱৰ্তন সম্বন্ধে ভুল ধাৰণা। এনেকৈ ভগাই দিয়া হৈছে। নেক্সট কুৱেশ্যন, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো ভালকৈ চাই ল'বা। ৰাজনীতি বিজ্ঞান অধ্যয়ন সম্পৰ্কে মাৰ্ক্সীয় দৃষ্টিভংগীটোৰ বিষয়ে আলোচনা কৰা। ইয়াৰে উত্তৰটো তলত দিয়া আছে, তোমালোকে চাই ল'বা। কাৰ্ল মাৰ্ক্সে বিভিন্ন সময়ত ৰাজনীতি সম্পৰ্কে বহুতো ধাৰণা আগবঢ়াইছিল। সেইকাৰণে কাৰ্ল মাৰ্ক্সৰ বিস্তৃতভাৱে ইয়াত পোৱা যায়। নেক্সট আছে পৰম্পৰাগত তত্ত্ব হিচাপে ৰাজনীতিৰ মাৰ্ক্সবাদৰ বিষয়ে আলোচনা কৰা। ইয়াৰে উত্তৰটো তলত দিয়া আছে, তোমালোকে ভালকৈ পঢ়ি ল'বা। নেক্সট কুৱেশ্যন, কাৰ্ল মাৰ্ক্সৰ মূল সূত্ৰসমূহ ব্যাখ্যা কৰা। ইয়াত কাৰ্ল মাৰ্ক্সৰ সূত্ৰসমূহৰ ব্যাখ্যা দিয়া আছে, তোমালোকে এইটো চাই ল'বা। এইটো অলপ ইম্পৰ্টেণ্ট টাইপছৰ কুৱেশ্যন, চাই ল'বা। নেক্সট কুৱেশ্যন, মাৰ্ক্সৰ দ্বন্দ্বাত্মক বস্তুবাদ ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজমৰ আলোচনা কৰা। ইয়াৰে উত্তৰটো তলত দিয়া আছে, এইটো তোমালোকে চাই লোৱা। এইটো অলপ দীঘলীয়া কুৱেশ্যন, তোমালোকে তথাপিও চাই ল'বা আৰু ভালকৈ। এতিয়া মূল্যায়নো দিয়া আছে, মূল্যায়নটো তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, মাৰ্ক্সৰ ঐতিহাসিক বস্তুবাদী তত্ত্বৰ আলোচনা কৰা। থিয়ৰী অফ হিষ্টৰিকেল মেটেৰিয়েলিজমৰ বিষয়ে ইয়াতে আলোচনা কৰা হৈছে, তোমালোকে এইটো চাই ল'বা। ইয়াতো মূল্যায়ন দিয়া আছে, মূল্যায়ন কিন্তু চাই ল'বা তোমালোকে ভালকৈ। এইবিলাক সাধাৰণতে অলপ দীঘলীয়া টাইপছৰ কুৱেশ্যন। নেক্সট কুৱেশ্যন, মাৰ্ক্সৰ শ্ৰেণী সংগ্ৰাম তত্ত্বৰ বিষয়ে আলোচনা কৰা। মাৰ্ক্সৰ শ্ৰেণী সংগ্ৰামৰ তত্ত্বৰ বিষয়ে তলত বিস্তৃতভাৱে দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইবিলাক জাষ্ট ৰিডিং কৰিবা তোমালোকে। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰলৈ ৰিডিং কৰিবা। তেতিয়া তোমালোকৰ যেতিয়া মগজুত সোমাই যাব, তেতিয়া কথা নাই কোনো। বস্তুবিলাকৰ লগত ৰিলেট কৰি পঢ়িবা, তেতিয়াহ'লে কেতিয়াও পাহৰি নাযায়। এক্সামৰ সময়ত তোমালোকৰ কোনো বাৰ্ডেন নহ'ব, তোমালোকৰ মনত থাকি যাব। ৰিলেট কৰি ল'বা বস্তুবোৰ। নেক্সট কুৱেশ্যন, সৰ্বহাৰাৰ একানায়কত্ববাদ আৰু শ্ৰেণীহীন সমাজৰ বিষয়ে মাৰ্ক্স কি মত পোষণ কৰিছে আলোচনা কৰা। ইয়াৰো এনচাৰটো তলত দিয়া আছে, এইটো তোমালোকে চাই ল'বা। এই চেপ্টাৰটোত বেছিভাগ কাৰ্ল মাৰ্ক্সৰ বিষয়ে পোৱা যাব, কাৰণ তেওঁৱে বেছি এই তত্ত্বৰ বিষয়ে ধাৰণা আগবঢ়াইছিল। সেইকাৰণে প্ৰতিটো প্ৰশ্নত তেওঁৰ উল্লেখ পোৱা গৈছে। নেক্সট কুৱেশ্যন, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, নাৰীবাদ
তোৰ বিভিন্ন সংজ্ঞাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। নাৰীবাদ বা ফেমিনিজিম শব্দ পোনতে 1850 চনত সাহিত্যত ব্যৱহাৰ কৰা হৈছিল। আৰু নাৰীবাদ কিহৰ কাৰণে সৃষ্টি হৈছিল, কেনেকৈ নাৰীসকলে সমাজত তলত স্থান পাইছিল, পুৰুষৰ সমান স্থান পাবলৈ এই নাৰীবাদ আন্দোলন আৰম্ভ কৰিছিল। ইয়াতে দিয়া আছে অক্সফৰ্ড ৰেফাৰেন্স ডিকশ্যনাৰী মতে ফেমিনিজিম ইজ এ মুভমেণ্ট অফ থিয়ৰী ছাপৰ্টিং ওমেন্স ৰাইট অন দ্য গ্ৰাউণ্ডছ অফ ইকুৱেলিটি অফ দ্য ছেক্সেছ। অৰ্থাৎ নাৰীবাদ হৈছে লিংগ সমতাৰ ওপৰত ভিত্তি কৰি নাৰীৰ অধিকাৰৰ সমৰ্থনত হোৱা এক বিপ্লৱ বা মতবাদ। বিভিন্ন সময়ত নাৰীৰ অধিকাৰ সমাজত পুৰুষ আৰু নাৰীৰ স্থান তথা মৰ্যাদাৰ ক্ষেত্ৰত ক্ষমতা স্থাপনৰ লক্ষ্য আৰু উদ্দেশ্য সম্বন্ধে বিভিন্ন আলোচনা পৰ্যালোচনা দেখা যায়। ইয়াৰে সংজ্ঞাসমূহ তলত দিয়া হৈছে, তোমালোকে এইবাৰ ভালকৈ চাই ল'বা। এইটো অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো অহাৰ চান্স আছে। নেক্সট, মৌল বা সংস্কাৰকামী নাৰীবাদ সম্পৰ্কে আলোচনা কৰা। ইয়াৰে এনচাৰটো তলত দিয়া আছে, এইটো তোমালোকে চাই ল'বা। মৌল বা সংস্কাৰকামী নাৰীবাদীসকলৰ প্ৰধান দাবী কি আছিল তলত দিয়া আছে। তিনিটা আৱেগিক বিশ্বাস তলত দিয়া আছে, সেইটো চাই ল'বা তোমালোকে। মৌল বা সংস্কাৰকামী নাৰীবাদৰ প্ৰধান অৱদানো দিয়া আছে, এইবিলাকো চাই ল'বা তোমালোকে। নেক্সট কুৱেশ্যন, মাৰ্ক্সবাদী নাৰীবাদ সম্পৰ্কে আলোচনা কৰা। মাৰ্ক্সবাদী নাৰীবাদৰ মতে পুঁজিবাদৰ অধীনত শ্ৰেণী শোষণ আৰু মহিলাক দমন কৰা প্ৰধান কাৰণ। ইয়াক বিপ্লৱ আৰু মহিলাৰ স্বাধীনতাৰ বাবে পুঁজিবাদৰ প্ৰৱৰ্তন বুলি কোৱা হয়। মাৰ্ক্সে নাৰীবাদৰ সম্পৰ্কে কেনেদৰে আলোচনা কৰিছে তলত দিয়া আছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইটো অলপ দীঘলীয়া, তথাপিও তোমালোকে পঢ়িলে মনত থাকি যাব। নেক্সট কুৱেশ্যন, সমাজবাদী নাৰীবাদ সম্পৰ্কে আলোচনা কৰা। সমাজবাদী নাৰীবাদৰ সম্পৰ্কে তলত বিস্তৃতভাৱে বহলাই আলোচনা কৰা হৈছে, তোমালোকে এইটো ভালকৈ চাই ল'বা। এইটো অলপ দীঘলীয়া কুৱেশ্যন, এইটো এটা সমাজবাদী নাৰীবাদীসকলে তেওঁলোকৰ বাবে তিনিটা প্ৰধান লক্ষ্য নিৰ্ণয় কৰিছিল। সেই লক্ষ্যকেইটা তলত দিয়া আছে, চাই ল'বা এইটো। নেক্সট কুৱেশ্যন, পৰিৱেশ সাপেক্ষে নাৰীবাদ সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰটো তলত দিয়া আছে। পৰিৱেশ সম্পৰ্কে নাৰীবাদ হ'ল নাৰীবাদৰ এক নতুন শাখা। ইয়াত বহলাই দিয়া আছে, তোমালোকে চাই ল'বা এইটো। আজিৰ ভিডিঅ'ত এইখিনি আছিল। কিবা ইনকুৱাৰী থাকিলে তোমালোকে কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিবা। কিবা প্ৰয়োজন হ'লে কমেণ্টত জনাবা তোমালোকে। মই নেক্সট ভিডিঅ'ত সেইটো লৈ অহাৰ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ।